খেৰুনিত এটা ঘটনা হৈছিলে যোৱা 4-5 দিন পূৰ্বে যথেষ্ট ভিডিঅ' ভাইৰেল হৈছে মানে কাৰ্বি নিউজত ভাইৰেল হৈছে যাৰ বাবে বহুতে মোক ফোন কৰিছে যে আসলতে ইমান ভিডিঅ'বোৰ ভাইৰেল হৈ আছে ঘটনাটো কি মানে বকুলিয়া বুকাজান মাঞ্জা ডিফু মানে কাৰ্বি এৰিয়াত ক'ব লাগিব কাৰ্বি আংলং এৰিয়াত পুৰা প্ৰতিবাদ হৈছে ভিডিঅ'বোৰ যথেষ্ট ভাইৰেল হৈছিলে কাৰ্বি ভাষাত কোৱা কাৰণে মই নিজেও বুজি পোৱা নাই বা মোৰ বহুত ফলোৱাৰ্ছে মোক ফোন মাৰিছে যে আসলতে কি হৈছে ইমান ডাঙৰ ঘটনা কি হৈছে তাতে যে ইমান মানে এটা মানে পৰিৱেশ তেনে ধৰণৰ হৈ গ'ল যাৰ বাবে মই হুজাই কেচিয়াছ যেটো তেওঁলোকৰ সংস্থা সেই সংস্থাৰ ওচৰত আহিছোঁ আৰু আসামিজ অসমীয়াত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম বহুত মানুহে চাগে আসল বিষয়টো গম নাপায় যে কিহৰ পৰা কি হৈ ইমানখিনি মানে চলি আছে 144 ধাৰালৈকে চলি আছে যাৰ বাবে ছ'চিয়েল মিডিয়াত যিকোনো মন্তব্যও মানে তুলি ধৰিব পৰা মানে সেইটো মানে অনুমতি নাই যাৰ বাবে কেৱল আসামিছত এই বিষয়টোহে আমি জানিম আসলতে কি হৈছে তাতে এই খেৰুনি আমাৰ হুজাই ডিষ্ট্ৰিক্টৰ মানে একেবাৰে নিয়াৰেষ্ট ক'বলৈ গ'লে আৰু প্ৰতিবাদটো চাৰিওফালে হৈছে কিন্তু আপোনালোকে আজিহে প্ৰেছ মিট দিছে যেটো ঘটনা নেকি আমাৰ কাখৰ আমাৰ ওচৰত ঘটনাটো হৈছে কি ঘটনা হৈছে আৰু কিহৰ পৰা কি হৈছে ৰাইজ আমাৰ ফলোৱাৰ্ছ অলপ জনাই আসলে ঘটনাটো হৈছে বেজিয়াৰ সেজিয়াৰৰ মাটি লৈ সম্পৰ্ক লৈ পেলাই কাৰ্বি আংলং কেছ সকলৰ এই সম্পৰ্কে অলপ তেওঁলোকে অৰ্গানাইজ কৰি আছে কাৰণ মানে দ্ৰুপতি মুৰ্মু যেতিয়া নেকি আমাৰ কাৰ্বি আংলং অহা কথা আছিলে তেওঁলোকে শ্বিলঙত বিহাৰীসকলে তাত মেমদাম দিয়া কথা সম্পৰ্কে লৈ পেলাই তেওঁলোকে দুই ঠাইত তেওঁলোকে আলোচনা চলি আছে আলোচনাৰ পৰা আহি থাকোঁতে খেৰুনি চাইডে তেওঁলোকে এটেক কৰিছে বিহাৰীসকলে আমাৰ কাৰ্বি আংলঙতে তেওঁলোকে স্থাপন হৈছে তেওঁলোকক সুবিধা দিয়ে থাকিবৰ কাৰণে তেওঁ আমাৰ ঘৰত থাকি আমাকে অত্যাচাৰ কৰি আছে সেইটো খুব দুখ লগা কথা সেইকাৰণে খেৰুনি চাৰিআলিত যেতিয়া ঘটনাটো সংঘটিত হৈছে তেতিয়া কাৰ্বি ছাত্ৰ সন্থাসকলৰ যুৱক কেইজন আছিলে তাতে তেতিয়া বহুত আছে কিন্তু আৰু তেওঁলোক কেইজন আছিলে তেওঁলোকেতো বহুত তেওঁলোকে দোকান চুকান বিহাৰীবিলাক দোকান আছে না খেৰুনিত সংখ্যাগৰিষ্ঠ মানে বিহাৰী নেকি বিহাৰী আচ্ছা আৰু এই যিসকল যুৱকৰ লগত এই আক্ৰমণৰ ঘটনা হৈছে তেওঁলোকে মানে সেই স্থানীয় লোক নে তেওঁলোকে প্ৰটেষ্ট কৰি কিবা তেওঁলোকৰ প্ৰগ্ৰাম কৰি পেলাই যোৱাৰ পথত এই ঘটনা হৈছে সেই স্থানীয় ল'ৰাবিলাক নহয় দংকা পৰা তেওঁলোকে আহি আছিলে আহি থাকোঁতে তেওঁলোকক এই খেৰুনি চাৰিআলিতে তেওঁলোকে প্লেন কৰিছে চাগে প্লেন কৰি তেওঁলোকক এটেক কৰিছে মানে যেটো ঘটনা হৈছে তাত গুৰুত্বৰ মানে আঘাতপ্ৰাপ্ত হৈছে নেকি কেইজন হৈছে গুৰুত্বৰ আঘাতপ্ৰাপ্ত এতিয়া বৰ্তমান জনামতেতো 12জন বুলি শুনিছোঁ কাৰ্বি যুৱক মানে কেএছ ল'ৰাসকলৰ আচ্ছা এই ঘটনাটোৰ পাছত আমি ছ'চিয়েল মিডিয়াত যেহেতু বিভিন্ন ভিডিঅ' ভাইৰেল হৈছে কাৰ্বি ভাষাত যাৰ বাবে ধৰক আমাৰ মুছলিম হওক বঙালী হওক অন্য সম্প্ৰদায়ৰ লোকসকলে কাৰ্বি ভাষাত ভিডিঅ'বোৰ ভাইৰেল হোৱাৰ বাবে মানে তেওঁলোকে ভিডিঅ'বোৰ চাব বিচাৰে জানিব বিচাৰে আচলতে হৈছে কি যাৰ বাবে আপোনালোকে আজি প্ৰেছ মিট দিছে ন হয় মানে আজি আমি প্ৰেছ মিট দিছোঁ যে আপোনাৰ ফলোৱাৰবিলাকসকলৰ যিটো আপোনাক কুৱেশ্যন কৰি আছে সেই লৈ পেলাই আমি আজি প্ৰেছ মিট কৰিছে আৰু আজি প্ৰেছ মিটত কি দাবী জনাইছে আপোনালোকে আজি আমি প্ৰেছ মিটত দাবী কৰিছে অহাকালি প্ৰতি মানে প্ৰায় কাৰ্বি আংলং সংগঠন আৰু কাৰ্বি আংলং কাউন্সিলৰসকলৰ যিহঁতে দায়িত্ব আছে তেওঁলোকৰ লগত বহা কথা আচ্ছা যিসকলে এই মানে ঘটনা কৰিছে তেওঁলোকক এৰেষ্ট কৰিছে নেকি বা আটক কৰিছে নেকি 5জন মান এটক কৰিছে বুলি শুনিছোঁ আৰু কি দাবী আপোনালোকৰ আৰু কি দাবী মানে তেওঁলোকে আমাৰ ভেজিয়াৰ মাটিত বহিব নালাগে তেওঁলোকে নিজৰ মাটি আছে যদি তাতে বহক কিন্তু ভেজিয়াৰ মাটিত বহি পেলাই আমাৰ মাটিত বহিব আমাকে মাৰিব এইটো আমি সহ্য কৰিব নোৱাৰোঁ সেইকাৰণে অহাকালি যিটো আলোচনা হ'ব সেই আলোচনাত আমি অলপ আগত কাৰ্বি ভাষাতে কৈছোঁ সেই কাৰ্বি ভাষা অহাকালি যিটো আলোচনা হ'ব সেই আলোচনা কিন্তু আমাৰ সংগঠনৰ কেএছএসকলৰ ল'ৰা যিটো দাবী সেইটো দাবীয়ে মানিব লাগিব নহ'লে আকৌ কাৰ্বি আংলং পৰিস্থিতি বেয়া হ'ব বৰ্তমান আৰু সেই পৰিস্থিতি বেয়া দায় কিন্তু কাউন্সিলৰসকলৰ যিটো দায়িত্ব হ'ব তেওঁলোকৰ জগৰীয়া হ'ব আচ্ছা কাৰ্বি আংলং যিগৰাকী CEM তুলিৰাম ৰংহাং তেওঁ বৰ্তমান কেনেদৰে হস্তক্ষেপ লৈ আছে তেওঁ বৰ্তমান হস্তক্ষেপ ঠিকে লৈ আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে
অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকে বৰ্তমান সময়লৈকে টুইট চুইট কৰিছে নেকি মুখ্যমন্ত্ৰীয়ে? কৰা নাই বুলি মই জনামতে দেখা নাই দেখা নাই। তেওঁ মানে কোনো গুৰুত্বই দিয়া নাই এই ঘটনাটো। আচ্ছা, যে কাৰ্বি ৰাইজে কাৰ্বি আংলঙত জুই জ্বলি আছে তেওঁ খবৰে নল'লে। আৰু এটা কথা মানে হিন্দীভাষী যিসকল মানে সেই ঠাইত ঘটনা হৈছে তেওঁলোকেও এটা দুটা প্ৰেছ মিট দিছে। তেওঁলোকে কৈছে যে আমি ভাই ভাই হিচাপে চলিব বিচাৰোঁ, আমি যোনে যিকেইজনে কৰিছে তেওঁলোকে লাগিলে তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি হওক, কিন্তু আমি ভাই ভাই হিচাপে চলিব বিচাৰোঁ। এই ক্ষেত্ৰত কি ক'ব? সেইটো ভাল লাগিছে, কিন্তু তেওঁলোকে আমাৰ ভেজিয়াৰ চেয়াৰ মাটিত থাকি আকৌ আমাক মাৰিব, আমাক পিটিব, সেইটো নহ'ব। তেওঁলোকে হয় ভাই ভাই থাকক, নিজৰ মাটি থাকক, নিজৰ হক নিজৰ মাটিত তেওঁলোকে বাহ কৰক। আমাৰ মাটিত, আমাৰ ভেজিয়াৰ ৰিজিয়াৰ ফৰেষ্টৰ মাটিত থাকি আমাক পিটিব, আকৌ ভাই ভাই হিচাপে চলিব পাৰে, সেইটো নাটক কৰিলে আমি কিন্তু সহ্য নহ'ম। এতিয়া এই আচল কাহিনী ঘটনাটো গম পালোঁ যে সেই দিনাখনৰ যিদিনাখন ঘটনা হৈছে সেই ঘটনাৰ দিনাখন মানে কাৰ্বি ছাত্ৰ সন্থাসকলে তেওঁলোকৰ যি প্ৰতিবাদ, তেওঁলোকৰ যিটো মানে ডিমাণ্ড, সেই ডিমাণ্ডৰ কাৰণে একগোট হৈ মানে প্ৰেছ মিট দিছিলে নেকি? তেওঁলোকে প্ৰটেষ্ট কৰিছিলে নেকি? প্ৰেছ মিট প্ৰটেষ্ট কৰি উভতাৰ পথত মানে এই আচলতে এই ঘটনাটো হৈছে। বিহাৰী সম্প্ৰদায়ৰ কেইগৰাকীমান যুৱকে মানে তেওঁলোকক মানে আক্ৰমণ কৰাৰ অভিযোগ লৈ আজি 4-5 দিনৰ পৰা গোটেই ডিফু, ইফালে মাঞ্জা, বোকাজান, বকলিয়াঘাট ইফালেও হৈছে ন প্ৰটেষ্ট? সব জায়গাত হৈছে, সব জায়গাত বৰ্তমান সময়লৈকে মানে প্ৰটেষ্ট চলি আছে। ইফালে কিন্তু আকৌ কাৰ্বি আংলং প্ৰশাসনে কিন্তু 144 ধাৰা জাৰি কৰিছে। 5গৰাকী ব্যক্তি কোন কোন এৰিয়াত একগোট হ'ব নোৱাৰিব বা ছ'চিয়েল মিডিয়াত কি মন্তব্য কৰিব নোৱাৰিব, যিহেতু বিষয়টো স্পৰ্শকাতৰ। গতিকে আমিও মানে বিষয়টো অসমীয়াত যাতে আমাৰ ফলোৱাৰ্ছসকলে বুজি পায় যে ইমানবোৰ ভিডিঅ' কাৰ্বি ভাষাত ভাইৰেল হৈ আছে, তাতে এটা পৰিৱেশৰ এনেধৰণৰ সৃষ্টি হৈছে। এই বিষয়টো জানিবৰ কাৰণে আজি হোজাই KCS আজি আকৌ মানে ইয়াতে প্ৰেছ মিট দিছে। আৰু প্ৰেছ মিটৰ পাছত মই আছামিছত অসমীয়াত আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষকৈ যিহেতু খেৰণি ঘটনা হৈছে, খেৰণি বুলি ক'লে আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰতেতো খেৰণি পৰে না, হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰতে খেৰণি পৰে। কিন্তু হোজাইৰ কাৰ্বি সম্প্ৰদায়ৰ লোকে প্ৰথমবাৰৰ বাবে তেওঁলোকে প্ৰেছ মিট দিছে।